ঋতুৰাজ টাইম 8 দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ সন্দৰ্ভত কৰিছে এটা ডাঙৰ মন্তব্য উচ্ছেদিতৰ কাষলৈ গৈ খবৰ লৈ চকু পানী টুকা সাংসদ ৰকিবুল হুছেইন আৰু বিধায়ক অখিল গগৈ সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কৰিছে এটা গুৰুত্বপূৰ্ণ মন্তব্য ৰকিবুল হুছেইনে কান্দিছে কিন্তু চকুত চকু পানী নাই অখিল গগৈয়ে উচ্ছেদিতক হাবতি ধৰি কান্দিছে কিন্তু কেমেৰাৰ পৰা চকু লুকুৱাই ৰাখিছে সকলোৱে এতিয়া ৰাজনীতিৰ নামত উচ্ছেদিতৰ কাষত গৈ থিয় হৈছে আৰু উচ্ছেদৰ বিৰোধিতা কৰিছে অখিল গগৈ আৰু ৰকিবুল হুছেইন সংখ্যালঘুৰ শত্ৰু এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা গুৰুত্বপূৰ্ণ খবৰ টাইম 8 দৰ্শকসকলক জনাইছো ৰকিবুল হুছেইন আৰু অখিল গগৈ সংখ্যালঘুৰ শত্ৰু বুলি মন্তব্য কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চকু পানী নুলুৱাকৈ কান্দিছে ৰকিবুল হুছেইন আৰু অখিল গগৈ এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ সকলোৱে ৰাজনীতিৰ নামত উচ্ছেদৰ বিৰোধিতা কৰিছে উচ্ছেদিতৰ কাষত গৈ চকু পানী টুকিছে কেৱল ৰাজনীতিৰ নামত এওঁলোক সংখ্যালঘু মানুহৰ শত্ৰু বুলি উল্লেখ কৰা পৰিলক্ষিত হ'ল আৰু সমান্তৰালকৈ ৰকিবুল হুছেইনৰ কান্দি থকা ভিডিঅ'টো নিশা মই জুম কৰি চাইছো আৰু আপোনালোকেও জুম কৰি চালে দেখিব চকু পানী নাই এই মন্তব্য সাংবাদিকৰ আগত কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে অখিল গগৈ উচ্ছেদিতক হাবতি ধৰি কান্দি থাকোতে চকু কেইটা কেমেৰাৰ পৰা লুকুৱাই ৰাখে মই নিশা ৰকিবুল হুছেইনৰ ফটো জুম কৰি চাইছো এটুপাল চকুলো দেখা নাপালো বুলি উল্লেখ কৰিছে চকু পানী থাকিলেহে টুকিব বুলিও এক প্ৰকাৰ মন্তব্য প্ৰকাশ কৰি কটাক্ষ কৰা পৰিলক্ষিত হ'ল 1971 চনত অহা ভাৰতীয় সংখ্যালঘুৱে চৰত পাব মাটি আৰু এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে জিলা আয়ুক্তৰ কাৰ্যালয়ত উচ্ছেদিতই কৰিব লাগিব আবেদন আৰু আবেদন কৰিলে চৰ অঞ্চলত উচ্ছেদিত জনতাক প্ৰদান কৰা হ'ব মাটি মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ মন্তব্য এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ টাইম 8 দৰ্শকসকলক জনাইছো কিয়নো ৰাজ্যৰ চৌদিশে এতিয়া দেখিবলৈ পোৱা গৈছে উচ্ছেদৰ নামত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে এফালৰ পৰা চৰকাৰী বুলডোজাৰ লগাই অবৈধ দখল উঠাই দিয়া হৈছে চৰকাৰী ভূমিত অবৈধভাৱে দখল কৰি থকা লোকসকলৰ ওপৰত ততাতৈয়া ব্যৱস্থা লোৱা হৈছে আৰু য'ত দেখিবলৈ পোৱা গৈছে বুলডোজাৰেৰে ঘৰ দুৱাৰসমূহ ভাঙি পেলোৱা হৈছে অবৈধভাৱে চৰকাৰী ভূমি দখল কৰি নিৰ্মাণ কৰা ঘৰসমূহ উঠাই দিয়া হৈছে আৰু তেনে পৰিপ্ৰেক্ষিতত সংখ্যালঘু জনতাই অবৈধ দখলকাৰীয়ে এতিয়া কান্দি কান্দি এক প্ৰকাৰ বিমূৰ্ষ হৈ পৰা পৰিলক্ষিত হৈছে তেনে পৰিপ্ৰেক্ষিতত এই কন্দনৰত জনতা উচ্ছেদিত জনতাৰ কাষত ইজনৰ পাছত সিজন নেতা মন্ত্ৰীক দেখিবলৈ পোৱা গৈছে তেনে পৰিপ্ৰেক্ষিতত সাংসদ ৰকিবুল হুছেইন উপস্থিত হৈছিল ধুবুৰীৰ উচ্ছেদিত জনতাৰ কাষত আৰু ধুবুৰীৰ উচ্ছেদিত জনতাৰ কাষত থিয় হৈ ৰকিবুল হুছেইনে টুকিছিল চকুলো আনফালে দেখিবলৈ পোৱা গৈছিল হাছিৰা বিলৰ যি উচ্ছেদিতৰ কাষত থিয় হৈছিল শিৱসাগৰৰ বিধায়ক অখিল গগৈ আৰু অখিল গগৈৰো কেতবোৰ দৃশ্য আমি সম্প্ৰচাৰ কৰিছিলোঁ য'ত দেখিবলৈ পোৱা গৈছিল উচ্ছেদিতক হাবতি ধৰি অখিল গগৈ এক প্ৰকাৰ শোকত ম্ৰিয়মান হৈ পৰিছিল উচ্ছেদিত জনতাৰ দুখ সহ্য কৰিব পৰা নাছিল তেনে পৰিপ্ৰেক্ষিতত এই সকলোবোৰ বিষয় সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে ৰকিবুল হুছেইন আৰু অখিল গগৈ সংখ্যালঘু জনতাৰ শত্ৰু চকু পানী নুলুৱাকৈ কান্দিছে ৰকিবুল আৰু অখিলে নিশা মই ৰকিবুল হুছেইনৰ ভিডিঅ'সমূহ জুম কৰি চাইছো য'ত ৰকিবুল হুছেইনৰ চকুত এটুপালো চকু পানী দেখা নাই আৰু সমান্তৰালকৈ অখিল গগৈয়ে উচ্ছেদিতক হাবতি ধৰি কন্দাৰ যি ভিডিঅ' আহিছে সেইসমূহলৈ ভালকৈ মন কৰিলে দেখিব অখিল গগৈয়ে চকুকেইটা কেমেৰাৰ পৰা আঁতৰাই ৰাখে অৰ্থাৎ চকু পানী নাই আৰু যদিহে এইসমূহ ফটো অখিল গগৈয়ে কান্দি থকা ফটো ৰকিবুল হুছেইনে কান্দি থকা ফটো এইসমূহ যদি এতিয়া অত্যাধুনিক প্ৰযুক্তি চাট জিপিটিত যদি আপুনি দি দিয়ে তেনেহ'লে চকুত কেইটোপাল চকু পানী আছে চাট জিপিটিয়ে কৈ দিব সেই কথা ইতিমধ্যে উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰকিবুল হুছেইন আৰু অখিল গগৈ সংখ্যালঘু মানুহৰ শত্ৰু এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে চকু পানী থাকিলেহে টুকিব ৰকিবুল হুছেইনে এনেধৰণৰ কেতবোৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ টাইম 8 দৰ্শকসকলক জনাইছো কিয়নো
ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক উচ্ছেদ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছিল সাংবাদিকে আৰু তেতিয়াই ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক সোধা হৈছিল যে উচ্ছেদিতৰ কাষত সাংসদ ৰকিবুল হুছেইন উপস্থিত হৈছে কন্দা কটা কৰিছে বিধায়ক অখিল গগৈ উপস্থিত হৈছে কান্দি কান্দি এক প্ৰকাৰ সমবেদনা জ্ঞাপন কৰিছে তেনে পৰিপ্ৰেক্ষিতত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতিক্ৰিয়া কি হ'ব এই কথা তেওঁ উল্লেখ কৰাৰ পাছতেই ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে ৰকিবুল হুছেইন আৰু অখিল গগৈয়ে যিখন নাটক কৰিছে সেয়া ৰাজনীতিৰ বাবে কৰা নাটক অখিল গগৈ আৰু ৰকিবুল হুছেইনে ৰাজনীতিৰ বাবে উচ্ছেদিতৰ কাষত থিয় হৈছে আৰু ৰকিবুল হুছেইনৰ কান্দি থকা ভিডিঅ'টো যদি জুম কৰি চাই দেখিব চকুত কিন্তু এটোপালো চকু পানী নাই অখিল গগৈ সাৱটি ধৰি কান্দোতে চকুকেইটা কেমেৰাৰ পৰা লুকুৱাই ৰাখে যাতে তেওঁ চকু পানী নথকা চকুকেইটা টিভিত ওলাই নাযায় মই নিশা ৰকিবুল হুছেইনৰ সেই ভিডিঅ' ফটোসমূহ জুম কৰি কৰি চাইছোঁ এটোপাল চকুলো মই দেখিবলৈ পোৱা নাই চকু পানী থাকিলেহে টুকিব এনেধৰণৰ কেতবোৰ কথাও ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে আৰু সমান্তৰালকৈ উল্লেখ কৰা হৈছে যে ৰাজনীতিৰ বাবেই এতিয়া এনেধৰণৰ কাণ্ড সংঘটিত কৰিছে এইসকল লোকে আৰু এইসকল লোক সংখ্যালঘুৰ শত্ৰু বুলি মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে চৰ অঞ্চলসমূহত হাজাৰ হাজাৰ বিঘা ভূমি আছে চৰকাৰৰ তেনে পৰিপ্ৰেক্ষিতত যদিহে 1971 চনৰ আগতে অহা ভাৰতীয় সংখ্যালঘু জনতাই জিলা আয়ুক্তৰ কাৰ্যালয়ত আবেদন কৰে তেনেহ'লে তেওঁলোকক ভূমি প্ৰদান কৰা হ'ব এই কথাও ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যটো প্ৰথমে শুনাই লৈছোঁ যদি টিভিটো ক্লোজ কৰি চাই কান্দিছে কিন্তু চকু পানী ওলোৱা মই যোৱাকালি ৰাতি ৰকিবুল হুছেইনৰ ফটোটো জুম কৰি মই চাইছোঁ এটা মোৰ ঘাম ওলাইছে বুলি ক'লে ইয়াত ঘাম দেখা পাই আছে নে নাই এটা চকু পানী টুকা বুলি ক'লে নহ'ব নাই পানীটো থাকিলেহে টুকিব এতিয়া আপোনালোকে যদি টিভিত চাই তাত আজিকালিতো বহুত মেকানিক্স ওলাইছে যে ভিডিঅ'টো যদি আপুনি চাট জিপিটিত দি দিয়ে তাত সুধিব পাৰে যে এই মানুহজনৰ চকুত কিমান পানী আছে চাট জিপিটিয়ে সেইটো উত্তৰো দি দিব যে 2 ড্ৰপ আছে 1 ড্ৰপ আছে ৰকিবুল হুছেইনৰ কোনো ফটোত চকু পানী নাই আৰু অখিল গগৈয়ে সাৱটি ধৰি কান্দা দেখুৱাইছে যাতে চকুটো টিভিয়ে নেদেখে আপোনালোকে নিজেই পজিশ্যনিংবিলাক চাই ল'ব এওঁলোক সংখ্যালঘু মানুহৰো শত্ৰু আৰু সংখ্যালঘু মানুহকো ন্যায় যিসকল 71 চনৰ আগত অহা ভাৰতীয় নাগৰিক তেওঁলোকে ডিচিৰ ওচৰত গৈ আবেদন কৰক আমিতো কেতিয়াও কোৱা নাই যে আপোনালোকক আমি ৰাস্তা ঘাটত ৰাখিম আৰু ইমান চৰত মোৰ মাটি আছে মই তেওঁলোকক একদম লেণ্ড দি দিম যদি টিভিটো ক্লোজ কৰি চাই কান্দিছে কিন্তু চকু পানী ওলোৱা মই যোৱাকালি ৰাতি ৰকিবুল হুছেইনৰ ফটোটো জুম কৰি মই চাইছোঁ এটা মোৰ ঘাম ওলাইছে বুলি ক'লে ইয়াত ঘাম দেখা পাই আছে নে নাই এটা চকু পানী টুকা বুলি ক'লে নহ'ব নাই পানীটো থাকিলেহে টুকিব এতিয়া আপোনালোকে যদি টিভিত চাই তাত আজিকালিতো বহুত মেকানিক্স ওলাইছে যে ভিডিঅ'টো যদি আপুনি চাট জিপিটিত দি দিয়ে তাত সুধিব পাৰে যে এই মানুহজনৰ চকুত কিমান পানী আছে চাট জিপিটিয়ে সেইটো উত্তৰো দি দিব যে 2 ড্ৰপ আছে 1 ড্ৰপ আছে ৰকিবুল হুছেইনৰ কোনো ফটোত চকু পানী নাই আৰু অখিল গগৈয়ে সাৱটি ধৰি কান্দা দেখুৱাইছে যাতে চকুটো টিভিয়ে নেদেখে আপোনালোকে নিজেই পজিশ্যনিংবিলাক চাই ল'ব এওঁলোক সংখ্যালঘু মানুহৰো শত্ৰু আৰু সংখ্যালঘু মানুহকো ন্যায় যিসকল 71 চনৰ আগত অহা ভাৰতীয় নাগৰিক তেওঁলোকে ডিচিৰ ওচৰত গৈ আবেদন কৰক আমিতো কেতিয়াও কোৱা নাই যে আপোনালোকক আমি ৰাস্তা ঘাটত ৰাখিম আৰু ইমান চৰত মোৰ মাটি আছে মই তেওঁলোকক একদম লেণ্ড দি দিম যদি টিভিটো ক্লোজ কৰি চাই কান্দিছে কিন্তু চকু পানী ওলোৱা মই যোৱাকালি ৰাতি ৰকিবুল হুছেইনৰ ফটোটো জুম কৰি মই চাইছোঁ এটা মোৰ ঘাম ওলাইছে বুলি ক'লে ইয়াত ঘাম দেখা পাই আছে নে নাই এটা চকু পানী টুকা বুলি ক'লে নহ'ব নাই পানীটো থাকিলেহে টুকিব
এতিয়া আপোনালোকে যদি টিভিত চাই তাত আজিকালিতো বহুত মেকানিক্স ওলাইছে যে ভিডিঅ'টো যদি আপুনি ChatGPT-ত দি দিয়ে তাত সুধিব পাৰে যে এই মানুহজনৰ চকুত কিমান পানী আছে ChatGPT-য়ে সেইটো উত্তৰো দি দিব যে 2 ড্ৰপ আছে 1 ড্ৰপ আছে ৰকিবুল হুছেইনৰ কোনো ফটোত চকু পানী নাই আৰু অখিল গগৈয়ে সাৱটি ধৰি কান্দা দেখুৱাইছে যাতে চকুটো টিভিয়ে নেদেখে আপোনালোকে নিজেই পজিশ্যনিংবিলাক চাই ল'ব এওঁলোক সংখ্যালঘু মানুহৰো শত্ৰু আৰু সংখ্যালঘু মানুহকো ন্যায় যিসকল 71 চনৰ আগত অহা ভাৰতীয় নাগৰিক তেওঁলোকে ডিচিৰ ওচৰত গৈ আবেদন কৰক আমিতো কেতিয়াও কোৱা নাই যে আপোনালোকক আমি ৰাস্তা ঘাটত ৰাখিম আৰু ইমান চৰত মোৰ মাটি আছে মই তেওঁলোকক একদম লেণ্ড দি দিম যদি টিভিটো ক্লোজ কৰি চাই কান্দিছে কিন্তু চকু পানী ওলোৱা নাই মই যোৱাকালি ৰাতি ৰকিবুল হুছেইনৰ ফটোটো জুম কৰি মই চাইছো এটা মোৰ ঘাম ওলাইছে বুলি ক'লে ইয়াত ঘাম দেখা পাই আছে নে নাই এটা চকু পানী টুকা বুলি ক'লে নহ'ব নাই পানীটো থাকিলেহে টুকিব এতিয়া আপোনালোকে যদি টিভিত চাই তাত আজিকালিতো বহুত মেকানিক্স ওলাইছে যে ভিডিঅ'টো যদি আপুনি ChatGPT-ত দি দিয়ে তাত সুধিব পাৰে যে এই মানুহজনৰ চকুত কিমান পানী আছে ChatGPT-য়ে সেইটো উত্তৰো দি দিব যে 2 ড্ৰপ আছে 1 ড্ৰপ আছে ৰকিবুল হুছেইনৰ কোনো ফটোত চকু পানী নাই আৰু অখিল গগৈয়ে সাৱটি ধৰি কান্দা দেখুৱাইছে যাতে চকুটো টিভিয়ে নেদেখে আপোনালোকে নিজেই পজিশ্যনিংবিলাক চাই ল'ব এওঁলোক সংখ্যালঘু মানুহৰো শত্ৰু আৰু সংখ্যালঘু মানুহকো ন্যায় যিসকল 71 চনৰ আগত অহা ভাৰতীয় নাগৰিক তেওঁলোকে ডিচিৰ ওচৰত গৈ আবেদন কৰক আমিতো কেতিয়াও কোৱা নাই যে আপোনালোকক আমি ৰাস্তা ঘাটত ৰাখিম আৰু ইমান চৰত মোৰ মাটি আছে মই তেওঁলোকক একদম লেণ্ড দি দিম যদি টিভিটো ক্লোজ কৰি চাই কান্দিছে কিন্তু চকু পানী ওলোৱা নাই মই যোৱাকালি ৰাতি ৰকিবুল হুছেইনৰ ফটোটো জুম কৰি মই চাইছো এটা মোৰ ঘাম ওলাইছে বুলি ক'লে ইয়াত ঘাম দেখা পায়